গুড মৰ্নিং নমস্কাৰ বন্ধু বান্ধৱীসকল এই দাদাজনক দেখিছেনে ৰাতিপুৱাই জহা চাউল বিক্ৰী কৰিব আহিছে সেয়ে অকমান জহা চাউল ৰাখিলোঁ মই এয়া 2 কিলো জহা চাউল মই ৰাখিলোঁ তাৰ পিছত এইফালে লৈছোঁ হাঁহৰ মাংসখিনি মই ধুনীয়াকৈ ধুই বাছি লৈ লৈছোঁ আৰু আজি হাজবেণ্ডে কৈছে যে আজি হাঁহৰ মাংস মই বনাম তুমি ভিডিঅ' কৰা সেয়ে মই ভিডিঅ' কৰিছোঁ আৰু তেওঁ এনেকৈ ধুনীয়াকৈ বনাইছে মই বাকি যা যোগাৰখিনি মই কৰি দিছোঁ পিয়াজ নহৰু আদা এই সকলোবোৰ এয়া মই পিয়াজ কাটি বাছি ধুনীয়াকৈ ধুই দিছোঁ তেওঁ এনেকৈ কাটিছে মই কিন্তু এনেকৈ কাটিব নাজানো এয়া লৈছোঁ এটা কোমোৰাখিনি গোটেই নিদিওঁ এফাল দিম কোমোৰাৰ লগত হাঁহৰ মাংস খাই সঁচাকৈ বহুত ভাল লাগে সেইকাৰণে ভাবিলোঁ কোমোৰাৰ লগতে আজি বনাব দিওঁ আৰু কোমোৰাখিনি তেৱে এনেকৈ কাটি দিলে হাঁহৰ মাংস খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন কিন্তু যিবিলাকৰ বিষ বেমাৰ বা হাই প্ৰেছাৰ আছে তেওঁলোকে নোখোৱাটোৱে ভাল তেওঁলোকৰ কাৰণে একেবাৰে হাঁহৰ মাংসটো ভাল নহয় সেয়া কোমোৰা আলুখিনি ধুনীয়াকৈ বাছি ধুই মেলি লৈ ল'লে ইয়াত লৈছোঁ মই পিয়াজ জলকীয়া নহৰু আদা পেষ্ট তেজপাত গৰম মছলা আৰু জিৰা গুড়ি ৰেড চিলি পাউডাৰ এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছে ইয়াতে দিছে মিঠাতেল আৰু তেলখিনি গৰম হৈ যোৱাৰ লগে লগে ইয়াতে তেজপাত কেইখিলামান দি দিছে আৰু পিয়াজ জলকীয়াখিনিও একেলগে ইয়াতে ভাজি ল'ব ইয়াতে অকমান নিমখ দি দিছে পিছত আকৌ নিমখ দিব পিয়াজখিনি যাতে ধুনীয়াকৈ সিজি যায় সেইকাৰণে নিমখখিনি দি দিছে আৰু লগতে মাংসখিনিও দি দিলে এতিয়া মাংসখিনিও অকমান সময়ৰ কাৰণে ভাজি ল'ব তাৰপিছত ইয়াত দিলে হালধি মাংসখিনি এনেকৈ ভাজি থাকিব অলপ সময়ৰ কাৰণে এয়া দেখিছেনে মাংসখিনি অলপ ভাজি লোৱাৰ পিছত ইয়াতে নহৰু আদা পেষ্টখিনি একেলগে দি দিলে এইখিনিও একেলগে অলপ সময়ৰ কাৰণে ভাজি ল'ব আৰু ইয়াত একেলগে জিৰা গুড়ি দি দিলে লগত দিলে ৰেড চিলি পাউডাৰ ৰেড চিলিটো দিলে মানে ধুনীয়া এটা কালাৰ আহে আৰু আঞ্জাখন দেখিবলৈ ধুনীয়া হয় সেইকাৰণে আমি ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ ইয়াত অকমান পানী ব্যৱহাৰ কৰিছে কিয়নো মাংসখিনি যাতে ধুনীয়াকৈ সিজি যায় কিন্তু পানীখিনি শুহি যোৱাৰ পিছত আকৌ পানী দিব এয়া দেখিছেনে কিছু সময়ৰ পিছত ঢাকনি গুচাই এয়া মাংসখিনি ধুনীয়াকৈ ভজা হৈয়ে গৈছে ইয়াত একেলগে কোমোৰা আলুখিনিও দি দিছে কোমোৰাখিনি ইয়াতে ডাঙৰ ডাঙৰকৈ কাটিছে এনেকৈ কাটিলে আপোনালোকে ভাবিব পাৰে যে নিসিজিব কিন্তু তেনেকুৱা কথা নহয় ধুনীয়াকৈ সিজি যায় কাৰণ মাংসখিনি বনাওঁতেও টাইম লাগিব সেইকাৰণে তেতিয়ালৈকে কোমোৰাখিনি ধুনীয়াকৈ সিজি আহিব এতিয়া অলপ সময়ৰ কাৰণে ঢাকনি মাৰি দিব তাৰ পিছত ঢাকনি গুচাই আকৌ দেখিছেনে ধুনীয়াকৈ কোমোৰাৰ পানীবোৰ উঠি আহিছে এয়া ইয়াতে একেলগে পানী দি দিব ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছে আপোনালোকে ঠাণ্ডা পানী দিলেও দিব পাৰে একো নাই এয়া এইখিনি 15 মিনিট 20 মিনিটৰ কাৰণে যেতিয়া উতলা হৈ যাব তেতিয়া মানে ধুনীয়াকৈ খাব পৰা হৈ যাব ইয়াত একেলগে গৰম মছলাখিনি দি দিছে যাতে ধুনীয়া এটা গোন্ধ আহে এয়া মাংস আমাৰ ৰেডি হৈ গ'ল এয়া বাটিত মই এনেকৈ লৈ লৈছোঁ মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব